কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায়। পৰম শ্ৰদ্ধাৰ কৃপালু আইমাতৃ বাপ বান্ধৱ সমস্ত, আমি মোহমতীয়ে ধাৰাবাহিকভাৱে আগবঢ়াই অহা মহাভাগৱত ভাগীৰ পাঠ আৰু আলোচনাৰ ২৯ খণ্ডটিলৈ আপোনাসৱৰ ওচৰত উপস্থিত হৈছোহি। আজি ভাগৱতৰ প্ৰথম স্কন্ধ পঞ্চম অধ্যায় ভীষ্ম নিৰ্যান অধ্যায়ৰ পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাৰ সকলোৰে উদ্দেশ্যে ষষ্ঠ অধ্যায়ত ছবি আকাৰে যি উপদেশ আগবঢ়াইছে তাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। কৃষ্ণ ছবি উপদেশ পদ। শুনা সামাজিক জন মহাভাগৱত কথা, আকৌ শুনৈ যিটো একমতি, যদি বা নামক স্মৰৈ শ্ৰদ্ধায়ে কীৰ্তন কৰৈ, পাৱৈ হেহি নৰে ভীষ্ম গতি। তপ জপ তীৰ্থ স্নান নলাগৈ ধাৰণা ধ্যান, কেৱলে ভকতি গতি সাধৈ, কৰন্তু নাহিকৈ কষ্ট অল্পৰো নাহিকৈ ভ্ৰষ্ট, আন একো বিঘিনি নবাধৈ। শুনা সামাজিকজন মহাভাগৱত কথা, আকৌ শুনৈ যিটো একমতি, যদি বা নামক স্মৰৈ শ্ৰদ্ধায়ে কীৰ্তন কৰৈ, পাৱৈ হেহি নৰে ভীষ্ম গতি। ইয়াত শংকৰ গুৰুজনাই সমাজৰ লোকসকলক উদ্দেশ্যি গুৰু উপদেশ হিচাপে কৈছে যে সেই সমাজৰ লোকসকল মহাভাগৱতৰ কথা শুনাচোন। যিজনে এই ভাগৱত একমতি কৰি শুনে, অৰ্থাৎ কায় মন বাক্য এক কৰি শুনে, অথবা ভাগৱতত থকা কৃষ্ণৰ নাম ভক্তিভাৱে স্মৰণ কৰে আৰু শ্ৰদ্ধাৰে শ্ৰৱণ কীৰ্তন কৰে, সেইজন মানুহে ভীষ্মৰ দৰে পৰম গতি পাব পাৰে। তপ জপ তীৰ্থ স্নান নলাগৈ ধাৰণা ধ্যান, কেৱলে ভকতি গতি সাধৈ, কৰন্তু নাহিকৈ কষ্ট অল্পৰো নাহিকৈ ভ্ৰষ্ট, আন একো বিঘিনি নবাধৈ। অৰ্থাৎ তপ জপ তীৰ্থস্নান ধ্যান এইবোৰ একোৱেই প্ৰয়োজন নাই, কেৱল ভক্তিভাৱে নাম কীৰ্তন শ্ৰৱণ কৰিলেই সেই গতি সাধিব পাৰি। এইবিলাক কৰোঁতে কোনো কষ্টও কৰিব নালাগে, অলপো ভ্ৰষ্টও নহয়, আৰু আনেও কোনো বিঘিনি ঘটাব নোৱাৰে, অৰ্থাৎ অন্য অপদেৱতাই কোনো বিঘিনি ঘটাব নোৱাৰে। অৰ্থাৎ শংকৰ গুৰুজনাই
সমাজৰ লোকসকলক উদ্দেশ্যি উপদেশ হিচাপে কৈছে যে সেই সমাজৰ লোকসকল এই মহাভাগৱতৰ কথা শুনাচোন। যিজনে এই ভাগৱত একান্ত মনে শুনে আৰু ভাগৱতত থকা প্ৰভু কৃষ্ণৰ নাম স্মৰণ কৰে আৰু শ্ৰদ্ধাৰে কীৰ্তন কৰে, সেই মানুহে ভীষ্মৰ দৰে পৰম গতি লাভ কৰিব পাৰে। পৰম গতি লাভ কৰিবলৈ তপ জপ তীৰ্থস্নান ধ্যান একোৰেই প্ৰয়োজন নাই। কেৱল ভক্তিভাৱে শ্ৰৱণ কীৰ্তন কৰিলেই এই গতি লাভ কৰিব পাৰি আৰু এইবিলাক কৰোঁতে কোনো কষ্টও নহয়, অলপো ভ্ৰষ্টও নহয় আৰু কোনেও বিঘিনিও ঘটাব নোৱাৰে। ৰাম তিনিও লোকত সাৰ ভকতিত পৰে আৰ নাই 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 জানা নিষ্ঠ হৃদয়ত ৰূপ ধৰৈ বচনে নামক স্মৰৈ সিজন মহন্ত বিশিষ্ট হৈয়াছো কমনুষ্যয়ান দেৱে তীৰ্থে কৰি মান ভকতৰ ফুৰে পাছে পাছে ত্ৰৈলোক্যটো নাহি হৰি জ্ঞানীটো কৰ্মীটো কৰি ভকতেহে শ্ৰেষ্ঠ হুয়াছে। তিনিও লোকত সাৰ ভকতিতে পৰে আৰ নাই 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 জানা নিষ্ঠ হৃদয়ত ৰূপ ধৰৈ বচনে নামক স্মৰৈ সিজন মহন্ত বিশিষ্ট। অৰ্থাৎ তিনিও লোকত কৃষ্ণ ভকতিৰ বাদে যে আন একো সাৰ বস্তু অৰ্থাৎ উৎকৃষ্ট বস্তু একো নাই, তাক নিশ্চয়কৈ জানিবা। যিয়ে হৃদয়ত কৃষ্ণৰ ৰূপ ধৰি বচনত কৃষ্ণৰ নাম স্মৰণ কৰে, সেইজনেই বিশিষ্ট মহন্ত। এতিয়া কথা হ'ল মহন্ত কাক বোলে? যি মানুহে আনক হিংসা নকৰে, আনৰ অনিষ্ট সাধন নকৰে, সকলো প্ৰাণীকে নিজৰ আত্মজ্ঞান কৰে, যিকোনো পৰিস্থিতিতেই মিছাৰ আশ্ৰয় গ্ৰহণ নকৰে, সকলো বস্তুতেই পৰমেশ্বৰ বিৰাজমান বুলি জ্ঞান কৰে, জাতিভেদ নাৰাখি সকলোকে সমভাৱ কৰে, সুখতো উল্লাসিত হৈ মতলীয়া নহয়, দুখতো ভাগি নপৰে, আনৰ দ্ৰব্যৰ প্ৰতি লোভ নকৰে, নিজৰ ইন্দ্ৰিয় বশ কৰিব পাৰে, সেইজনেই পৰমেশ্বৰৰ কৃপা লাভ কৰিব পাৰে আৰু তেওঁকেই মহন্ত বোলা হয়। আচুক মনুষ্য আন দেৱে তীৰ্থে কৰি মান ভকতৰ ফুৰে পাছে পাছে ত্ৰৈলোক্যটো নাহি হৰি জ্ঞানীটো কৰ্মীটো কৰি ভকতেহে শ্ৰেষ্ঠ হুয়া আছে। অৰ্থাৎ কিছুমান মানুহ আছে দেৱতা আৰু তীৰ্থবিলাক মান্য কৰি নিজকে ভকত বোলাই ভকতৰ পাছে পাছে ফুৰে, কিন্তু তেনেধৰণৰ জ্ঞানী আৰু কৰ্মকাণ্ডীবিলাকতকৈ এই ত্ৰৈলোক্যত ভকতহে শ্ৰেষ্ঠ হৈ আছে। আন দেৱতা আৰু তীৰ্থবিলাকক মান্য কৰি ভকত বুলি আন ভকতৰ পাছে পাছে ফুৰাজন প্ৰতাৰকহে। অৰ্থাৎ তিনিও লোকত কৃষ্ণ ভকতিৰ বাদে আন সাৰ বস্তু অৰ্থাৎ উৎকৃষ্ট বস্তু একো নাই বুলি নিশ্চয়কৈ জানিবা। আৰু সেই সাৰ বস্তু কৃষ্ণক হৃদয়ত ধৰি বচনত কৃষ্ণ নাম স্মৰণ কৰা জনকে বিশিষ্ট মহন্ত বোলে। কিছুমান মানুহ আছে মনত দেৱতা আৰু তীৰ্থকহে মান কৰে আৰু নিজকে ভকত বোলাই ভকতৰ পাছে পাছে ফুৰে, কিন্তু তেনেকুৱা জ্ঞানী আৰু কৰ্মীবিলাকতকৈ এই ত্ৰৈলোক্যত কৃষ্ণ ভকতজনহে শ্ৰেষ্ঠ, বাকীবিলাক প্ৰতাৰক। ৰাম হেন জানি চিন্তাহিত
কৃষ্ণ তই অৰ্পিয়া চিত্ৰ কৃষ্ণেহে কৰিব ভৱ ত্ৰাণ জীৱন বিজুলি প্ৰায়ী অথিৰ মহনুষ্যকাই কৈতকেতিক্ষণে পৰৈ প্ৰাণ কৃষ্ণ হেন দেৱ জানি কোননো অধম প্ৰাণী কৰয়ান কৰ্মত বিশ্বাস যেন ভ্ৰমৰৰ বধূ পিয়া পাৰিজাত মধু অয়ান পুষ্পে নকৰে নিবাস হেন জানি চিন্তাহিত কৃষ্ণত অৰ্পিয়া চিত্ত কৃষ্ণেহে কৰিব ভৱ ত্ৰাণ জীৱন বিজুলি প্ৰায় অথিৰ মনুষ্যকাই কৈত কেতিক্ষণে পৰৈ প্ৰাণ অৰ্থাৎ কৃষ্ণ ভকতিয়েই যে ত্ৰৈলোক্যৰ সাৰ বস্তু সেইটো জানি কৃষ্ণক নিজৰ চিত্ত অৰ্পণ কৰি নিজৰ মংগলৰ কথা চিন্তা কৰা কৃষ্ণইহে এই সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰিব জীৱনটো বিজুলী পোহৰৰ নিচিনা অৰ্থাৎ বিজুলী পোহৰৰ দৰে খন্তেকীয়া মানুহৰ দেহাটো অথিৰ সদায় নাথাকে কেতিয়া ক'ত পৰি প্ৰাণবায়ু ওলাই যায় তাকো ক'ব নোৱাৰে কৃষ্ণ হেন দেৱ জানি কোননো অধম প্ৰাণী কৰয়ান কৰ্মত বিশ্বাস যেন ভ্ৰমৰৰ বধূ পিয়া পাৰিজাত মধু আন পুষ্পে নকৰে নিবাস অৰ্থাৎ কৃষ্ণই যে সংসাৰ সাগৰৰ দুখ কষ্টৰ পৰা উদ্ধাৰ কৰোতা দেৱতা সেই কথা জানি কোন অধম প্ৰাণীয়েনো আন কৰ্মবিলাকত বিশ্বাস কৰিব সেইসকলে ভোমোৰাই যেনেকৈ পাৰিজাত ফুলৰ মৌৰসৰ জ্যোতি পালে আন পুষ্পৰ ৰসৰ জ্যোতি নিবিচাৰে বা আন পুষ্পত নিবাস নকৰে ঠিক তেনেকৈ কৃষ্ণ কথা জানি আৰু আন দেৱতাক মান্য নকৰে অৰ্থাৎ কৃষ্ণ ভকতিয়েই যে ত্ৰৈলোক্যৰ সাৰ বস্তু সেইটো জানি কৃষ্ণক নিজৰ চিত্ত অৰ্পণ কৰি নিজৰ মংগলৰ কথা চিন্তা কৰা কৃষ্ণইহে এই সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰিব জীৱনটো বিজুলীৰ পোহৰৰ দৰে খন্তেকীয়া মানুহৰ দেহাটো অথিৰ সদায় একে নাথাকে কেতিয়া ক'ত পৰি প্ৰাণ ওলাই যায় তাকো ক'ব নোৱাৰে কৃষ্ণই যে সংসাৰ সাগৰ দুখ কষ্টৰ পৰা উদ্ধাৰ কৰোতা দেৱতা সেই কথা জানি কোন অধম প্ৰাণীয়েনো আন কৰ্মবিলাকত বিশ্বাস কৰিব সেইসকলে ভোমোৰাই যেনেকৈ পাৰিজাত ফুলৰ মৌৰসৰ জ্যোতি পালে আন পুষ্পৰ ৰসৰ জ্যোতি নিবিচাৰে বা আন পুষ্পত নিবাস নকৰে ঠিক তেনেকৈ কৃষ্ণৰ কথা জানি আন দেৱতাক মান্য নকৰে হে ৰাম কৃষ্ণেহে মুকুতি বীজ কৃষ্ণেহে সুহৃদ নিজ কৃষ্ণৰ পাৱত কৰাৰতি নেনা আয়ু আলে জালে ইটো ঘূৰ কলিকালে কৃষ্ণ নাম বিনে নাই গতি দেখা যুগ ধৰ্ম চাই বিলম্বৰ কাৰ্য নাই সতৰে গলত বান্ধা নাম নমৰা বিষয় ভুলে কৃষ্ণৰ কিংকৰে বোলে নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম
আৰু কৃষ্ণেহে মুকুতি বীজ কৃষ্ণেহে সুহৃদ নিজ কৃষ্ণৰ পাৱত কৰা ৰতি নেনা আয়ু আলে জালে ইটো ঘূৰ কলিকালে কৃষ্ণ নাম বিনে নাই গতি অৰ্থাৎ কৃষ্ণই মুকুতিৰ বীজ মানে কৃষ্ণই জীৱৰ মুক্তিৰ উৎপাদন কৰা শক্তি বা মূল বস্তু কৃষ্ণই জীৱৰ শৰীৰত আত্মাৰূপে বাস কৰে অৰ্থাৎ হৃদয়ত বাস কৰে তেওঁকে জীৱই হৃদয়ত আছে বুলি জ্ঞান কৰিব পাৰিলে তেওঁই সেই জীৱক বিপদৰ পৰা তাৰণ কৰে মানে বিপদত বন্ধুৱে নিস্বাৰ্থভাৱে সহায় কৰাৰ দৰে সহায় কৰে সেইকাৰণে কৃষ্ণৰ পাৱত মানে চৰণত ৰতি কৰা এই ঘূৰ কলিকালত যিহেতু কৃষ্ণ নাম বিনে গতি নাই সেয়ে মিছাতে আয়ু ক্ষয় নকৰিবা দেখা যোগ ধৰ্ম চাই বিলম্বত কাৰ্য নাই সত্তৰে গলত বান্ধা নাম নমৰা বিষয় ভুলে কৃষ্ণৰ কিংকৰে বোলে নিৰন্তৰে বোলা ৰাম ৰাম যোগ ধৰ্ম চাই দেৰি নকৰি তৎক্ষণাৎ কৃষ্ণ নাম গলত বান্ধি লোৱা মানে যেনেকৈ ভাল বা উত্তম ৰত্ন যিহেতু মানুহে গলতহে পিন্ধে ঠিক সেইদৰে যি নামে মানুহক উদ্ধাৰ কৰে সেই উত্তম কৃষ্ণৰ নাম গলত বান্ধি ল'ব কৈছে মানে কণ্ঠত কৃষ্ণৰ নাম উচ্চাৰণ কৰিব কৈছে আৰু মই কৃষ্ণৰ কিংকৰে কৈছো অকল বিষয়ভোগত ভুলগৈ নমৰিবা নিৰন্তৰে মানে কোনো বিৰতি নোহোৱাকৈ ৰাম ৰাম কৰি থাকা অৰ্থাৎ কৃষ্ণইহে জীৱৰ মানে মানুহৰ মুকুতিৰ বীজ আৰু কৃষ্ণইহে মানুহৰ সুহৃদ মানে পৰম বন্ধু আৰু এই কলিযুগত কৃষ্ণ নামৰ বিনে গতি নাই সেয়েহে কলিযুগত জন্ম লৈ মিছাতে আয়ু ক্ষয় নকৰিবা যোগ ধৰ্ম চাই পলম নকৰি তৎক্ষণাৎ কৃষ্ণ নাম গলত বান্ধা বিষয়ভোগত ভুলগৈ নমৰিবা মই কৃষ্ণৰ কিংকৰ শংকৰে কৈছো নিৰন্তৰে ৰাম ৰাম বোলা কৃষ্ণ পদফাঁকিত গুৰুজনাই দেখা যোগ ধৰ্ম চাই বুলি কৈছে এতিয়া যোগ ধৰ্ম মানেনো কি যোগ ধৰ্ম মানে যি যুগত যি ধৰ্ম আচৰণ কৰি বা পালন কৰি মানুহে ঈশ্বৰৰ কৃপা প্ৰাপ্তি হৈ মুক্তি বা পৰম গতি পাব পাৰে তাকে যোগ ধৰ্ম বোলে শংকৰ গুৰুজনাই কীৰ্তনৰ পাখণ্ড মৰ্দনৰ প্ৰথম কীৰ্তনৰ ৩ নং জোকা পদতে কৈছে যে সত্য যোগে কৰি ধ্যান সমাধি ত্ৰেতাত সমস্তে যজ্ঞ আৰাধি দ্বাপৰে পুঁজি নানা ভক্তি ভাৱে কলিত কীৰ্তনেহে গতি পাৱে অৰ্থাৎ কলিযুগৰ ধৰ্ম হল কৃষ্ণৰ নাম কীৰ্তন কৰা কৃষ্ণৰ নাম কীৰ্তন কৰিলে মানুহে পৰম গতি পাব পাৰে কৃষ্ণ পৰম শ্ৰদ্ধাৰ আই মাতৃ বা বান্ধৱ সমস্ত আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিলো আপোনাক সমস্তকে প্ৰভু কৃপাময় কৃষ্ণই কৃপা কৰক কুশলে ৰাখক তাৰেই প্ৰাৰ্থনা জনালো কৃষ্ণ হৰি ৰাম